বাইকল আহমেদাবাদ ফ্লাইট দুর্ঘটনা যে ঘটেছে আপনাইতে যদি বিস্তারিত যদি শুনতে চান তাহলে এই ভিডিওটা স্কিপ না করিয়া ভিডিওটা পুরা শুনিয়া যাইবা। আর 242 জনের মাঝে কয়জন বাঁচছেন আর কয়জন মারা গেছেন আপনাইতে বিস্তারিত এই ভিডিওটা দেখলে বুঝতে পারবা। ভয়ঙ্কর বিমান দুর্ঘটনা 242 গৰাকী যাত্ৰী আছিল। সেই অভিশপ্ত বিমানখনত 242 গৰাকী যাত্ৰী মাত্ৰ এগৰাকী জীয়াই আছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত। আমি সেই তথ্য আপোনালোকক জনাইছো, সেই তথ্য উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত। মাত্ৰ এগৰাকী জীয়াই আছে। 242 গৰাকী মাত্ৰ এগৰাকী জীয়াই আছে। 242 গৰাকী যাত্ৰী আছিল। উল্লেখ্য যে 241 গৰাকী যাত্ৰীৰ মৃত্যুৰ তথ্য আহি পৰিছে। 242 গৰাকী যাত্ৰীৰ ভিতৰত 241 গৰাকীৰ মৃত্যু হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো। এই 242 গৰাকী যাত্ৰীৰ 241 গৰাকীৰ মৃত্যু হৈছে। মাত্ৰ এগৰাকী জীয়াই আছে, মাত্ৰ এগৰাকী জীৱিত অৱস্থাত আছে। সেইগৰাকীৰ বৰ্তমান সময়ত চিকিৎসা চলি আছে। উল্লেখ্য যে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ খবৰ হৈছে 242 গৰাকীৰ যাত্ৰী আছিল। এই 242 গৰাকী যাত্ৰী 241 গৰাকীৰ মৃত্যু হৈছে বুলি তথ্য আহি পৰিছে। 242 গৰাকী যাত্ৰীৰ 241 গৰাকীৰ মৃত্যু হৈছে। এই ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। এই ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে বিশ্ব। এই ভয়ংকৰ বিমান দুৰ্ঘটনাই 140 কোটি ভাৰতীয়ৰ অন্তৰাত্মা কঁপাই তুলিছে। আৰু আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে 140 কোটি ভাৰতীয়ৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক খবৰ যে দেশৰ সবাতোকৈ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হ'ল 2010 চনত কৰ্ণাটকত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত 160 গৰাকী যাত্ৰীৰ ভিতৰত 158 গৰাকীৰ মৃত্যু ঘটিছিল। 2025 চনৰ আজিৰ দিনটোত সংঘটিত হোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত এতিয়ালৈকে 242 গৰাকী যাত্ৰীৰ 241 গৰাকী নিহত হোৱাৰ তথ্য আহি পৰিছে। ইয়াৰে এগৰাকী বৰ্তমান সময়ত জীয়াই আছে বুলি প্ৰকাশ কৰিছে, জীৱিত অৱস্থাত আছে বুলি প্ৰকাশ কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছে। আমি আপোনালোকক জনাব বিচাৰিছো যে শেহতীয়াভাৱে পুলিচ কমিছনাৰে এই সন্দৰ্ভত মন্তব্য কৰিছে। উল্লেখ্য যে পুলিচ কমিছনাৰে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু এগৰাকী বৰ্তমান সময়ত জীয়াই আছে আৰু সেইগৰাকীৰ চিকিৎসা চলি আছে বুলি উল্লেখ কৰা হৈছে। ভয়ংকৰ বিমান দুৰ্ঘটনাত উল্লেখ্য যে দেশ কঁপাই যোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাত বৰ্তমান সময়ত এগৰাকী যাত্ৰী জীয়াই আছে বুলি জানিব পৰা গৈছে। সেই যাত্ৰীগৰাকীৰ বৰ্তমান চিকিৎসা চলি আছে। এই বিমান দুৰ্ঘটনাৰ শিহৰণকাৰী বিমান দুৰ্ঘটনাৰ এগৰাকী মাত্ৰ যাত্ৰী জীয়াই আছে। 241 গৰাকীৰ এতিয়ালৈকে নিহত হোৱাৰ তথ্য। মাত্ৰ এগৰাকী জীয়াই আছে আৰু সেইগৰাকীৰ চিকিৎসা চলি আছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো। 242 গৰাকী যাত্ৰীৰ ইতিমধ্যে 242 গৰাকী যাত্ৰীৰ 241 গৰাকী নিহত হোৱাৰ তথ্য। মাত্ৰ এগৰাকী জীৱিত অৱস্থাত আছে আৰু যিগৰাকী জীৱিত অৱস্থাত আছে সেইগৰাকীৰ বৰ্তমান সময়ত চিকিৎসা চলি আছে। জীৱিত অৱস্থাত আছে মাত্ৰ এগৰাকী যাত্ৰী। ইতিমধ্যে 11A আসনখনৰ যাত্ৰীগৰাকী জীয়াই আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে, চিকিৎসা চলি আছে। উল্লেখ্য যে ৰমেশ বিশ্বাস নামৰ যাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰমেশ বিশ্বাস নামৰ যাত্ৰীগৰাকী জীয়াই আছে পৰ্যন্ত। অভিশপ্ত বিমানখনত 242 গৰাকী যাত্ৰী আছিল। এই অভিশপ্ত বিমানখনৰ 241 গৰাকী যাত্ৰী নিহত হোৱাৰ তথ্য প্ৰকাশ পাইছে আৰু ৰমেশ বিশ্বাস নামৰ এগৰাকী 11A আসনখনৰ এগৰাকী যাত্ৰী বৰ্তমান সময়ত জীৱিত অৱস্থাত আছে, চিকিৎসাধীন অৱস্থাত আছে। আমি আপোনালোকক শেহতীয়া তথ্য জনাইছো। এগৰাকী যাত্ৰী জীয়াই আছে মাত্ৰ। ৰমেশ বিশ্বাস নামৰ 11A আসনখনৰ এগৰাকী যাত্ৰী জীয়াই আছে। এতিয়া মাত্ৰ এগৰাকী জীয়াই আছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত। আমি সেই তথ্য আপোনালোকক জনাইছো, সেই তথ্য উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত। মাত্ৰ এগৰাকী জীয়াই আছে। 242 গৰাকী মাত্ৰ এগৰাকী জীয়াই আছে। 242 গৰাকী যাত্ৰী আছিল। উল্লেখ্য যে 241 গৰাকী যাত্ৰীৰ মৃত্যুৰ তথ্য আহি পৰিছে। 242 গৰাকী যাত্ৰীৰ ভিতৰত 241 গৰাকীৰ মৃত্যু হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো। এই 242 গৰাকী যাত্ৰীৰ 241 গৰাকীৰ মৃত্যু হৈছে। মাত্ৰ এগৰাকী জীয়াই আছে।
মাত্ৰ এগৰাকী জীৱিত অৱস্থাত আছে সেইগৰাকীৰ বৰ্তমান সময়ত চিকিৎসা চলি আছে উল্লেখ্য যে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ খবৰ হৈছে 242 গৰাকী যাত্ৰী আছিল এই 242 গৰাকী যাত্ৰী 241 গৰাকীৰ মৃত্যু হৈছে বুলি তথ্য আহি পৰিছে 242 গৰাকী যাত্ৰীৰ 241 গৰাকীৰ মৃত্যু হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে দেশ এই ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে বিশ্ব এই ভয়ংকৰ বিমান দুৰ্ঘটনাই 140 কোটি ভাৰতীয়ৰ অন্তৰাত্মা কঁপাই তুলিছে আৰু আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে 140 কোটি ভাৰতীয়ৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক খবৰ যে দেশৰ সবাতোকৈ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হ'ল 2010 চনত কৰ্ণাটকত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত 160 গৰাকী যাত্ৰীৰ ভিতৰত 158 গৰাকী তো বন্ধুরা আপনাইতে এখন বিস্তারিত খবরটা শুনতে পারছেন আর এরকম ভিডিও পেতে হলে আমার পেজটা ফলো করে রাখবার ভিডিওটা ভালো লাগলে আর একটা শেয়ার মারিয়ে দিবা